গৰুখুটিৰ ঘটনাৰ আঁৰত PFI উচ্ছেদ নচলোৱাৰ প্ৰতিশ্ৰুতিৰে PFI সংগ্ৰহ কৰিছিল 28 লাখ টকা। এই সন্দৰ্ভত তথ্য লাভ কৰিছে চোৰাংচোৱাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। বৃহস্পতিবাৰে ধলপুৰৰ গৰুখুটিত সংঘটিত হোৱা ভয়াৱহ সংঘৰ্ষৰ আঁৰত আছিল পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া চমুকৈ PFI নামৰ সংগঠনটো। বেদখলকাৰী লোকসকলক উচ্ছেদ নচলোৱাৰ প্ৰতিশ্ৰুতিৰে PFIয়ে সংগ্ৰহ কৰিছিল 28 লাখ টকা। গৰুখুটি কাণ্ডত তৃতীয় পক্ষ জড়িত থকা বুলি চৰ্চা চলি থকাৰ মাজতে এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। State government has very clear intelligence report that from the poor and landless family, certain people has collected 28 lakhs rupees during last 3 months, saying that we are going to convince government and there will be no eviction. We have those names. Now, when they could not resist the eviction drive, they mobilized those people and created the havoc on that particular day. We have name of 6 people with clear intelligence that 28 lakhs was created. Apart from that, prior to the day of incident, in the name of carrying food articles to the evicted family, PFI visited the site. So various evidence are now emerging implicating certain people. So this is what finding as of now, and I think once judicial inquiry starts, we will have lot more explosive information. কা আন্দোলনৰ নামত দিল্লী উত্তৰ প্ৰদেশকে ধৰি দেশৰ বিভিন্ন স্থানত সংঘটিত ভয়াৱহ সংঘৰ্ষৰ আঁৰতো PFI জড়িত থকা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল। গৰুখুটি কাণ্ডৰ পিছত সংগঠনটোক নিষিদ্ধ কৰাৰ পোষকতা মুখ্যমন্ত্ৰীৰ। You see, on the point of CA investigation, PFI state president was arrested and investigation has been done thoroughly. The PFI state president was arrested for 3 months. Thereafter, court has given him bail. So government of Assam has already sent dossier to government of India seeking total ban on PFI. So from whatever government of Assam we need to do against PFI, we are doing. আনহাতে গৰুখুটি কাণ্ডক সাম্প্ৰদায়িক ৰূপ দিবলৈ কংগ্ৰেছ, AIUDF, PFI আদি দল সংগঠনে চেষ্টা চলোৱা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। সকলোকে আমি জাগা দিওঁ, কিন্তু তেওঁলোকে এই ঘটনাটোকে PFI, AIDF, কংগ্ৰেছ তেওঁলোকে গোটেইটো সাম্প্ৰদায়িক কৰি পেলালে। এভিকশ্যনটো সাম্প্ৰদায়িকটো নাছিলে, এওঁলোকে উচতনি দি পেলাই এই গোটেই মানুহখিনিক বেয়া কৰাৰ মূল গুৰিৰ আঁৰত এই দলবিলাকে আছে। নহ'লে তেওঁলোকে আজি 4 মাহত হাইকোৰ্টতো যাব পাৰিলেহেঁতেন। ধলপুৰৰ উচ্ছেদ অভিযান সন্দৰ্ভত শনিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে উচ্ছেদিত যিসকল লোকৰ অন্য স্থানত ভূমি নাই তেওঁলোককহে ভূমি দিব চৰকাৰে। 6 বিঘা মাটি তেওঁলোকে কোনোবা লেণ্ডলেছ হ'লে পায়, কিন্তু ইয়াত কণ্ডিশ্যন কেইবাটাও আছে। কণ্ডিশ্যন কি আছে যে অসমৰ কোনো জেগাত মাটি থাকিব নালাগিব, লেণ্ডলেছৰ বুনিয়াদী কাৰণ থাকিব লাগিব, ইয়াৰো বহুত ষ্টেপ আছে। সেই ষ্টেপকেইটা আৰম্ভ কৰিবৰ কাৰণেতো লিষ্টখন। ইফালে শনিবাৰে ধলপুৰলৈ গৈ উচ্ছেদস্থলী পৰিদৰ্শন কৰে ৰাজ্য চৰকাৰৰ মুখপাত্ৰ তথা মন্ত্ৰী পীযুষ হাজৰিকাই। ঘটনাস্থলী পৰিদৰ্শন কালত আমচুক অসমীয়াৰ শত্ৰু বুলি অভিহিত কৰি কংগ্ৰেছ, AIUDFকো সমালোচনা মন্ত্ৰীগৰাকীৰ। আমচু হৈছে অসমীয়াৰ শত্ৰু, আমচু নামৰ সংগঠনটো অসমীয়াৰ শত্ৰু, এইটো সকলোৱে জানে। তেওঁলোকে এইবিলাক কৰি থাকে। এইবিলাক আমচুত তালিবানী সমৰ্থক আছে, আমচুত পাকিস্তানী সমৰ্থক আছে, আমচুত ভাৰতবৰ্ষক বিৰোধিতা কৰা সমৰ্থক আছে, সকলোৱে জানে। এইটো নতুন কথা নেকি? AIDF আৰু কংগ্ৰেছৰ মাজত প্ৰতিযোগিতা হৈছে। মোৰ দুখ লাগিছে ভূপেন বৰা উপাধিৰ এগৰাকী ব্যক্তিয়ে আনন্দ দাসৰ হত্যা কৰোঁতে নাহিলে। ইয়াৰ পৰা এইখিনিৰ পৰা কেই কিলোমিটাৰ? 5 কিলোমিটাৰ। ইয়াতে আনন্দ দাস বুলি এগৰাকী ব্যক্তিক অকল মাটিৰ কাজিয়াৰ কাৰণে সন্দেহযুক্ত মানুহে মাৰি পেলাই থৈ গুচি গৈছিলে। তেতিয়া কংগ্ৰেছৰ নেতাসকলে খবৰ ল'বলৈ কিয় নাহিলে? আনহাতে বেদখলৰ বিৰুদ্ধে ৰাজ্যৰ উচ্ছেদ অভিযান অব্যাহত থাকিব বুলিও মন্তব্য পীযুষ হাজৰিকাৰ। কেনেকৈ বন্ধ হ'ব? মই আকৌ কৈছোঁ যে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন চৰকাৰে কোনোবাই যধে মধে চৰকাৰী মাটি দখল কৰিছে, সেইটো বহি থাকিব লাগিব নেকি? আপুনি কওক।
আপোনাৰ পৰা আন স্থানতো আছে তেনেকুৱা তাতো হ'ব গ্ৰেজুৱেলি চবতে হ'ব ইয়াৰ বিপৰীতে ধলপুৰ কাণ্ডৰ বিৰোধিতাৰে ৰাজ্যৰ ভিন্ন স্থানত শনিবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে AIUDF, PFI, CFI প্ৰমুখ্যে একাংশ সংগঠনে মুখত কোলা কাপোৰ বান্ধি মঙলদৈত মৌন প্ৰতিবাদ কৰে AIUDF দলে হালবাৰীৰ ভকুৱামাৰীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে PFI আৰু CFI নামৰ সংগঠন দুটাই ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত